পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি তৃণমূল পৰ্যায়ৰ কৰ্মীক সক্ৰিয় কৰাৰ উদ্দেশ্যে আজি বঙাইগাঁও জিলাৰ সোণাখুলি পাহাৰৰ নামনিত অনুষ্ঠিত কাৰ্যকৰ্তা সন্মিলনত উপস্থিত হৈ মন্ত্ৰী কৃষেন্দ্ৰ পালে সমূহীয়া প্ৰীতিভোজত আহাৰ বিতৰণ কৰা পৰিলক্ষিত হয়। পঞ্চায়ত নিৰ্বাচনত 100% ভাল ফলাফল বিজেপিৰ সপক্ষে যাব এয়া নিশ্চিত বুলি দাবী কৰে কেবিনেট মন্ত্ৰী কৃষেন্দ্ৰ পালে। আজি বঙাইগাঁও জিলাৰ সোণাখুলি পাহাৰৰ নামনিত অনুষ্ঠিত বিজেপিৰ কাৰ্যকৰ্তা সন্মিলনত উপস্থিত থাকি এনে মন্তব্য আগবঢ়োৱাৰ লগতে বঙাইগাঁও জিলাৰ ঐতিহাসিক কনৰা বিলৰ বেদখল সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে বেদখল নিশ্চিতভাৱে উচ্ছেদ কৰা হ'ব। এই বিষয়টোত কোনো ধৰণৰ আপোচ কৰা নহ'ব। বিভাগীয় তদন্ত কৰি সমগ্ৰ ৰাজ্যৰ জলাশয়সমূহত হোৱা বেদখল উচ্ছেদ কৰা হ'ব। 2030 চনৰ ভিতৰত অসমে বছৰি 7 লাখ মেট্ৰিক টন মাছ উৎপাদনৰ লগতে গাখীৰ দৈনিক 10 লাখ লিটাৰ উৎপাদনৰ লক্ষ্য নিশ্চিত কৰা হৈছে, যেন অসমে উপৰোক্ত সামগ্ৰীসমূহ আমদানি কৰাৰ পৰিৱৰ্তে ৰপ্তানি কৰাৰ লক্ষ্য লৈছে ৰাজ্য চৰকাৰে। অভয়পুৰীৰ পৰা আজিজুল ইছলামৰ ৰিপৰ্ট, অৰুণোদয় আছাম। আৰু পঞ্চায়ত নিৰ্বাচন হ'ব আৰু নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰত্যেককেইটা এলেকাতেই ভাল ৰেজাল্ট হ'ব। ৱেইট এণ্ড চি, টাইম আহিব দিয়ক। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত যেনেকুৱা অসমৰ চাৰিওফালে যি এটা মানে উন্নয়নৰ যে এটা বতাহ, যেনেকুৱা প্ৰত্যেকটা ছেক্টৰ প্ৰত্যেকটা এই কাৰণে এডুকেশ্যন হোক আৰু প্ৰত্যেকটা ছাত্ৰ ছাত্ৰী যাতে ভালকৈ পঢ়া শুনা কৰিব পাৰে তাৰ কাৰণে যি ব্যৱস্থা, এইটো আৰু কোনো জেগাত নাই। এইটো অসমত আছে। ছাত্ৰ ছাত্ৰীৰ কাৰণে পঢ়া শুনাৰ ব্যৱস্থা যিটো লোৱা হৈছে আৰু যাতে কোনোবা মানে অভাৱ ফিল নকৰে একদম টেলেণ্টেড ল'ৰা তেওঁৰ যাতে পঢ়াৰ ব্যৱস্থা, গৰীব হ'লেও যাতে পঢ়াৰ ব্যৱস্থা থাকে, তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যে উদ্যোগ লৈছে আৰু চাইল্ড মেৰেজ যাতে চিৰতৰে বন্ধ হয়, এই উদ্দেশ্যে মাননীয় মুখ্যমন্ত্ৰীক ধন্যবাদ জনাব লাগে। কাৰণ এইটো যিটো প্ৰয়াস যে চাইল্ড মেৰেজ বন্ধ হ'ব লাগে, প্ৰত্যেকজন ল'ৰা ছোৱালীয়ে ভালকৈ পঢ়িব লাগে, নিজৰ পায়ে থিয় হ'ব লাগে, এইকাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ উদ্যোগ বহুত প্ৰশংসনীয়। আৰু পঞ্চায়ত নিৰ্বাচন আপোনালোকে কালি আজি কৈছোঁ, আজি টাইমটো লিখি ৰাখিব, গোটেই সময়ত ভাৰতীয় জনতা পাৰ্টিৰ জয় জয়কাৰ হ'ব। ছাৰ, আপুনি ফিচাৰী মিনিষ্টাৰ, তো আপোনাৰ সমগ্ৰ অসমকে ধৰি বঙাইগাঁও জিলাৰ কনৰা যি বিল, শিক্ষা বিল, এই বিলটো প্ৰায় 4,000 বিঘা মাটিৰ আৱৰি আছে, কিন্তু এতিয়া 3 বিঘা 4 বিঘাতে জলাশয় আছে, মাছ পালন কৰিব পৰা নাই, অবৈধ বেদখল হৈছে। আৰু এই সন্দৰ্ভত আপুনি কিবা ক'ব? চাওক, আমি ভেৰি নিউ, আপোনালোকে জানে যে ডিচেম্বৰ 7 মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ আশীৰ্বাদ আৰু বিশ্বাস আমাৰ ওপৰত ৰাখিছে, আমাক মন্ত্ৰিত্ব দায়িত্ব দিছে আৰু ফিচাৰী এনিমেল হাজবেণ্ডাৰী এণ্ড PWD PNGC। তো আমি দায়িত্ব লোৱাৰ পিছৰ পৰাই আমি প্ৰত্যেকটা ডিপাৰ্টমেণ্ট ৰিভিউ কৰি আছোঁ। আৰু যদি এনেকুৱা যদি দখল হৈ থাকে তাতে কোনো কম্প্ৰমাইজ নাই, এইটো ইভিকশ্যন হ'ব। আৰু মাছৰ প্ৰডাকশ্যন 2030লৈকে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যিটো টাৰ্গেট যে 7 লাখ মেট্ৰিক টন প্ৰডাকশ্যন হ'ব লাগে। অসমৰ মাছ বাহিৰৰ পৰা আহিব নালাগে, আমি অসমৰ পৰা বাহিৰত মাছ এক্সপৰ্ট কৰিম। এনেকুৱা গাখীৰ যে 2007ৰ ভিতৰত আমি যাতে গাখীৰ উৎপাদন 10 লাখ লিটাৰ পাৰ ডে উৎপাদন কৰিব পাৰোঁ। এই এনেকুৱা যে লেয়াৰ ফাৰ্ম যাতে এগ আমাৰ বাহিৰৰ পৰা আহিব নালাগে, আমি যাতে ইয়াত আমাৰ প্ৰডাকশ্যন হয় তাৰ কাৰণে উদ্যোগ লোৱা হৈছে। তো আমি প্ৰয়াস চলাইছোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিটো চিন্তাধাৰা কৰে আপোনালোকে জানে, যিটো এটা আপ টু দ্য টাৰ্গেট, যেতিয়ালৈকে এইটো মানে আমি পৌঁছিব নোৱাৰোঁ ইমান দিনলৈকে কোনো ৰেষ্ট নাই। তো এই উদ্দেশ্যে আমাৰ কাম চলি আছে, তাতে কোনো কম্প্ৰমাইজো নাই। আপুনি যি কথা কৈছে আমি লাগিলে নিজে আহি যাম, যদি কোনোবা জেগাত কোনো মানে এনক্ৰোচমেণ্ট কৰিছে এইটো ইভিকশ্যন হ'ব। 1,20,000 ওপৰত আমি প্ৰাথমিক সদস্য কৰিবলৈ সক্ষম হৈছোঁ। আমাৰ অভয়পুৰী বিধানসভা সমষ্টিত 66,000 ওপৰত আমাৰ প্ৰাথমিক সদস্য, আমাৰ বঙাইগাঁও বিধানসভা সমষ্টিত আমাৰ 43,000 ওপৰত আমাৰ প্ৰাথমিক সদস্য আছে। শ্ৰীৰংগাম সমষ্টিত যিটো সমষ্টিবিলাক কাৰ্যকৰ্তা আছে তেখেতসকলৰ কাৰণে ভাৰত মাতা কি, ভাৰত মাতা কি। সক্ৰিয় কাৰ্যকৰ্তা
সন্মিলনৰ শ্ৰী উজ্জ্বল কান্তি ৰায় মহোদয় মনোভাৱ আমাৰ মানিপুৰ আমাৰ জৈৱ মণ্ডলৰ সভাপতি পণ্ডিত দীনদয়াল উপাধ্যায়দেৱৰ যি অন্তৰ্দয় যি মূল লক্ষ্য আছিলে তাৰ আধাৰত আজি আমাৰ চৰকাৰখনো চলি আছে, আমাৰ দলটোও চলি আছে। চিন্তা কৰো, তাক উঠোৱাৰ কথা চিন্তা কৰো, পাব্লিক কৰাৰ কথা। গৃহহী কৰিছে, খাদ্যৰ অভাৱত কোনো যাতে ভুগিব লগা নহয়, বিনামূলীয়া চাউলৰ ব্যৱস্থা। এটা সময়ত কি আছিলে যে খৰি থোৱা, খৰি জুইত ৰন্ধা বঢ়া কৰিছিলে, থোৱাৰ কাৰণে বেমাৰ, বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰ কথা দেখা দিছিলে। তাৰ কাৰণে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কি কৰিলে যে বিনামূলীয়াকে গেছ চিলিণ্ডাৰ, গেছৰ কানেকশ্যন দিয়াৰ ব্যৱস্থা কৰি, অৰ্থাৎ অন্তৰ্দয় আমি সমাজৰ একেবাৰে শেষৰজন ব্যক্তিক আমি উঠোৱা কথা, অৰ্থাৎ শেষৰজন ব্যক্তিৰ কাৰণে যিমানখিনি দৰকাৰ দৈনন্দিন জীৱনৰ কাৰণে তাৰ কথা আমাৰ চৰকাৰখনে চিন্তা কৰিছে, আমাৰ দলটোৱে চিন্তা কৰিছে। কাৰণে তেখেতসকলে যি অহপুৰুষাৰ্থ কৰি আমাক এই অৱস্থাত আমাক উপনীত কৰালে, তেখেতসকলক মই আজি এই স্থান, এই পবিত্ৰ স্থানৰ পৰা শতকোটি প্ৰণাম জনাইছো। সভাপতি Nobody.